বিনাশকালে বিপৰীত বুদ্ধি অতি চালাকেৰ গলাই ধৰি। আজি এই দুটা বাক্য দুটা মই লগাই এটা সমষ্টিৰ মই আলোচনা কৰিম। সেই সমষ্টিটো হৈছে দিছপুৰ সমষ্টি। দিছপুৰ সমষ্টিত জয়ন্ত দাসে কিয় টিকেট নাপালে, প্ৰদ্যুৎ বৰদলৈ কিয় টিকেট পালে, কি লাভ হ'ব বিজেপিৰ, সেই বস্তুবিলাক যদি আপুনি চালি জাৰি চায় তেতিয়াহ'লে অতুল বৰাই কিয় নাপালে, সেই বস্তুবিলাক মই এটা সামান্য সময়ত মই আপোনালোকক বুজাই দিম। কংগ্ৰেছত টিকেট কোনে পালে? মীৰা বাইদেৱে। ঠিক আছে, মীৰা বাইদেৱে যেতিয়া টিকেট পালে, মানে মহিলা মানুহক সন্মান সহকাৰে ক'ব লাগে, সেইকাৰণে মীৰা বাইদেউ বুলি ক'লোঁ দিয়ক। মোৰ কোনো আপোন নহয়, বিজেপিও মোৰ আপোন নহয়, কংগ্ৰেছো মোৰ আপোন নহয়, গতিকে মই ক'ব লগাখিনিয়ে মই ক'ম এজন ভোটৰ নাগৰিক হিচাপে। দিছপুৰ সমষ্টিৰ যিহেতু মই ভোটাৰ। কথাটো হ'ল, আগতে যিমানবাৰ মীৰা বাইদেৱে ইলেকশ্যনত নমিনেশ্যন দিছিলে পৰাজয় হ'ল। পৰাজয় হোৱাৰ বাবে তেওঁ পৰাজয় হ'লেও কিন্তু তেওঁৰ ভেটিটো শক্তিশালী কৰি আছিল। ভেটিটো শক্তিশালী কৰাৰ পিছত এতিয়া 26ত কিন্তু বহু সংখ্যক শক্তিশালী হৈ উঠিছে। সেই কথাবিলাক বিজেপিয়ে গম পালে, বুজি পালে, আৰু অতুল বৰা যিহেতু বিজেপিৰ পৰা অতুল বৰা আছিল, কংগ্ৰেছৰ পৰা যিহেতু শক্তিশালী হৈ উঠাৰ পিছত নিশ্চয় অতুল বৰাক বেয়া পায়ে শক্তিশালী তেওঁ হৈছে মীৰা বাইদেৱে। সেইবাবে প্ৰদ্যুৎ বৰদলৈক দিছপুৰত টিকেটটো দি মীৰা বাইদেউৰ লগত কণ্টেষ্ট কৰাই দিব। কণ্টেষ্ট কৰাই দিলে মানে কংগ্ৰেছক, তেওঁতো কংগ্ৰেছৰে ন, দেখাতহে বিজেপি, অলপ সাধাৰণ বিজেপি, বহুতে ভুল চিন্তাধাৰাত দুয়োৰে মানে ভোট কাটি অলপ হ'ব। হ'লে মানে জয়ন্ত দাসে নিৰ্দলীয়কৈ খেলিলে জয় হৈ যাব পাৰে। জয় হৈ গ'লে আকৌ গৈ বিজেপিতে যোগদান দিব। এই কথাটো সত্য। বিজেপিত যোগদান দিলে বিজেপিৰে হৈ গ'ল, কাৰণ জয়ন্ত দাসে প্ৰেছ মিটত কৈছে যে মই দলৰ কোনো ধৰণৰ ক্ষতি হ'বলৈ কথাও নকওঁ, কামো নকৰোঁ। বিজেপি দলক ভাল পাই থাকিব। হয়, সেইবাবে কথাটো যে গোটেই যে অংকখিনি ভোট কাটিৰ অংক, তেওঁ নিৰ্দলীয়কৈ খেলি জয় হৈ তাতে যাব, এই কথাটো খাটাং। নহ'লে তেওঁ যদি নিৰ্দলীয়কৈ যদি নেখেলে বা প্ৰদ্যুৎ বৰদলৈক যদি নিদিয়ে, তেতিয়া এই দিছপুৰ সমষ্টিটো মীৰা বাইদেউৰ হাতত গুচি যোৱাটো সম্ভাৱনা 99% চিয়'ৰ। সেইবাবে এই খেলটো খেলিব লগা হ'ল। জনসাধাৰণে বুজি পাওক, ভাল কথা। ধন্যবাদ।